Hello everyone. মই ডক্টৰ খেৰুত শৰ্মা। মই একচুয়ালি জ্যোতিষ চৰ্চাও কৰি আছো আৰু হেহে মই আজি আপোনালোকলৈ আটাইতকৈ জীৱনৰ আটাইতকৈ ইম্পৰ্টেন্ট যেটো নি কৰ্মস্থান বা কৰ্ম মানুহৰ জীৱনত আটাইতকৈ প্ৰাধান্য পোৱা এই কৰ্মস্থানৰ বিষয়ে দুআষাৰ ক'ব ওলাইছো। একচুয়ালি কৰ্মস্থানটো হ'ল লগ্নৰ পৰা আমাৰ দশম স্থান আৰু চন্দ্ৰৰ পৰা আমি এই ক্ষেত্ৰত দশম স্থানটো আমি চাওঁ। লগ্নৰ পৰা দশম স্থানত যদি কোনো গ্ৰহ নাথাকে বা কোনো গ্ৰহৰ দৃষ্টি নাথাকে তেতিয়া মানুহ কৰ্মহীন হয়, দাৰিদ্ৰ যুগ হয়। সেইদৰে যদি বেলেগ বেলেগ গ্ৰহবিলাক থাকে তাত সেইবিলাক গ্ৰহৰ ক্ষেত্ৰতো আমি যদি চাওঁ, প্ৰথমতে যদি আমি চাওঁ সেই দশম স্থানত যদি ৰবি গ্ৰহ থাকে, ৰবি থাকে লগ্নৰ স্বগৃহী বা তুংগী হৈ যদি ৰবি গ্ৰহ থাকে তেতিয়া মানুহ বহুতৰ ধনভাগী হয়, ধনযুক্ত, দানশীল হয়, অতিশয় মান্য, মৃদুভাষী, শুদ্ধাচাৰী, নৃত্যগীত অনুৰাগী, শ্ৰেষ্ঠ, নৰপতি, পূজনীয় আৰু জীৱনৰ শেষ অৱস্থাত ৰোগযুক্ত হয়। আৰু যদি ৰবি দুৰ্বল হৈ থাকে এই ফলটো অলপ কম হ'ব। নেক্সট যদি আমি চন্দ্ৰ চাওঁ, চন্দ্ৰ গ্ৰহ যদি দশমত থাকে তেতিয়া নানান গুণে বিভূষিত হয় মনুষ্য, পুত্ৰবান, পত্নীবান। পূৰ্ণচন্দ্ৰ থাকিলে তেওঁ চন্দ্ৰৰ দৰে পোহৰাই তুলিব পাৰে জীৱনত। আৰু যদি চন্দ্ৰ অকণমান পাপ বা নিজ হৈ থাকে তেতিয়াহ'লে ইয়াৰ ফলটো কমি যাব। নেক্সট আমি যদি চাওঁ দশমত মঙ্গল গ্ৰহ, মঙ্গল গ্ৰহৰ প্ৰভুত্ব বহুত বেছি। সেয়া মঙ্গল গ্ৰহটো যদি তাত তুংগী বা তোমাৰ স্বগৃহী হৈ থাকে দশমত তেতিয়াহ'লে অস্ত্ৰ চিকিৎসক বা বহুত মাটিৰ অধিকাৰী বা আমি যদি চাওঁ দাম্ভিক হয়, শত্ৰুগণৰ ভয় কৰি থাকে, ৰমণী চিত্ৰ ৰঞ্জক, ভূমিজীৱী, অতি ক্ৰোধী হয়। আৰু কেতিয়াবা মঙ্গলটো যদি অকণমান দুৰ্বল হৈ যায় তেতিয়াহ'লে কি হয়, মানে অধৰ্ম মানে সৎকৰ্মত মতি নাথাকে। ঠিক আছে। নেক্সট আমি যদি চাওঁ বুধ গ্ৰহটো যদি দশমত তুংগী বা স্বগৃহী হৈ থাকে তেতিয়া বহুতৰ ধনযুক্ত, যশ লাভ কৰে, স্ব উপাৰ্জিত ধনেৰে ধনী হয়, বহুতৰ সুখ বা বহু ভাষী হৈ থাকে, সুখ ভোগ কৰি থাকে, যশস্বী হয়। আৰু যদি বুধটো অকণমান দুৰ্বল হৈ থাকে তেতিয়া বিপৰীত ফল পায়। ঠিক আছে। নেক্সট আমি যদি চাওঁ বৃহস্পতি ধৰ্মগুৰু বৃহস্পতি যদি দশমত থাকে ধৰ্ম কৰ্মত মতি থাকিব আৰু মানে স্পিৰিচুৱেলি তেওঁ বহুত ভাল হ'ব বা শত্ৰুগণক পৰাস্ত কৰিব, ধাৰ্মিক সুখ ভোগ কৰি থাকিব আৰু মন্দিৰ বা ৰত্নাদিযুক্ত। আৰু যদি সেই বৃহস্পতিটো নিজ হৈ থাকে তেতিয়া তাৰ ফলটো অলপ কম হ'ব। নেক্সট শুক্ৰ গ্ৰহ যদি দশমত থাকে অতি মানী হ'ব, অৰ্থযুক্ত, নেত্ৰৰোগী হ'ব বা শ্ৰেষ্ঠ ৰমণীৰ পতি হ'ব, বনবাসত থাকিলেও স্বৰাজ্যৰ ভোগে সুখী হৈ থাকিব, স্ত্ৰী ধনযুক্ত, বহু ধন ভোগীশালী হৈ থাকিব। আৰু যদি নিজ হৈ থাকে বা তাত যদি শুক্ৰ পাপ হৈ থাকে তেতিয়া ফলটো নিশ্চয় অলপ কম হ'ব। শনি যিটো কৰ্মফলদাতা, শনি যদি দশমত স্বগৃহী বা তুংগী হৈ থাকে তেতিয়া অত্যন্ত ধনৱান আৰু প্ৰজ্ঞা উগ্ৰ স্বভাৱৰ হয়, ৰাজপূজিত হয়, মাননীয় হয় আৰু কোনো শত্ৰুকে ভয় নকৰে। আৰু যদি শনি দুৰ্বল হৈ থাকে তেতিয়া কি হ'ব, পৰৰ ধনালী ক্ৰূৰ স্বভাৱৰ হ'ব, কৃপণ হ'ব আৰু আঁঠুৰ ৰোগ হৈ থাকিব পাৰে। এতিয়া ৰাহুটো বহুত চঞ্চল গ্ৰহ হয়। ৰাহু যদি তোমাৰ দশমত ভালকৈ থাকে তেতিয়াহ'লে ভালেই ফল দিব, যদি অলপ দুৰ্বল হৈ থাকে তেতিয়া ব্যক্তি কামাতুৰ, পৰান্নভোজী হ'ব, সুখহীন হ'ব, চঞ্চল হৈ থাকিব। আজিলৈ এইখিনিয়ে কৈ মই মোৰ চমু জ্যোতিষশাস্ত্ৰৰ যিটো দশম স্থানৰ বিষয়ে ক'লোঁ। নিশ্চয় আপোনালোকে উপকৃত হ'ব। ধন্যবাদ।